Hi. নামটো কি তোমাৰ? Salma Begum. এজনী আমাৰ মম লগা কইনা। আজি এক আছামিজ ব্ৰাইডেল লুক এটা দিম আৰু দেখাম আপোনালোকক আগলে। হেল্ল' ভিউৱাৰ্ছ, ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ। মই ফাৰিনা। আজি আহিলোঁ মেকআপ কৰিবলৈ আৰু এয়া দেৰগাঁৱতে হয়, ইছলামনগৰত মেকআপ আছিল মোৰ ব্ৰাইডেল। আহি মেকআপটো ষ্টাৰ্ট কৰি দিলোঁ আৰু পাছৰখিনি আপোনালোকক দেখাই যাম। চাই যাওক আগলৈ কি কৰোঁ আৰু কমপ্লিট লুকটো মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু বলকচোন চাওঁ। এই কইনাজনী বহুত দিনৰ আগৰ পৰাই মোক কৈ আছিলে যে এটা চিম্পল নিউড লুক লাগে বুলি, আৰু তাই মেকআপ যিহেতু নকৰে ইমান আৰু বেয়া পায় মেকআপ কৰি, সেইকাৰণে একদম চিম্পলত ৰাখিবলৈ কাৰণে তাই ক'লে। তাকে মই ভাবিছোঁ আজি আছামিজ ব্ৰাইডেল লুক এটা চিম্পলত দিম বুলি। আপোনালোকক লাষ্টলৈ দেখাম কেনেকুৱা লাগিছে, মোক কমেণ্ট বক্সত জনাব মেকআপটো। আৰু যদিহে মোৰ মেকআপ চাই ভাল পায় তেতিয়া আপোনালোকে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব। আৰু বেছটো এতিয়া অলমষ্ট হৈ গ'ল আৰু তাৰপাছত হেয়াৰ ষ্টাইলো কৰি ল'ম, তাৰপিছত কাপোৰযোৰ পিন্ধাই দিম। এতিয়া মই জল্দি হেয়াৰ ষ্টাইলো কৰি লওঁ আৰু চাওকচোন আপোনালোকে কি হেয়াৰ ষ্টাইল দিম যে। মেকআপ হৈ গ'ল আৰু এতিয়া কাপোৰযোৰ পিন্ধাই দিম, তাৰপাছত তাইক ৰেডি হৈ যাব আৰু পূৰাকৈ। আৰু আপোনালোকে জনাব তাই মেকআপটো আৰু হেয়াৰ ষ্টাইলটো কেনেকুৱা পাইছে, আৰু যদিহে ভাল পাইছে তেতিয়া মোক কণ্টেক্ট কৰিব পাৰে। আৰু মোৰ নাম্বাৰটো মই ডিটেইলছত দি দিম। যদি কোনোবা কাৰোবাৰ ইভেণ্টৰ কাৰণে আপোনালোকে বুকিং কৰিব হয় মোক আগতীয়াকৈ কল কৰিব পাৰে। অলপ জল্দি হোৱাৰ কাৰণে তাই ফাইনেল লুকটো আমি ভিডিঅ' বনাব নহ'ল। আৰু ইয়াৰ আপোনালোকে ফটোজবোৰ মোৰ ইনষ্টা আইডিত আৰু ফেচবুকত পাই যাব। যদিহে চাব বিচাৰে তাত চাব পাৰে। মোৰ নামটো ফাৰিনা য়াসমিন আহমেদ বুলিয়ে দিয়া আছে। আৰু বাকী তাৰপাছত আমি গ'লো আপোনালোকক দেখাম, ব'লকচোন। এতিয়া আমি আহিলোঁ যোৰহাটলৈ আৰু যোৰহাটত এয়া আমি ফুচকা খাই আছোঁ আৰু চনমৰ লগত আহিছিলোঁ আৰু মোৰ কাপোৰ এযোৰ ল'ব আছিলে। আৰু কাইলৈ বিয়াৰ দুদিনৰ আগত খাই আছে ফুচকা। কিবা এটা কালিলৈ যিটো আৰু এটা বুকিং আছে, মই ভাবিলোঁ ফ্লাৱাৰখিনি আজি ইয়াৰ পৰাই লৈ যাওঁ যোৰহাটৰ ৰিগেলৰ পৰা। আৰু ৰিগেল বুলি ফ্লাৱাৰৰ দোকান এখন আছে আৰু এখন আছে নিউ বালিবাটত। যদি আপোনালোকৰ কেতিয়াবা ফ্লাৱাৰ্ছ মানে ৰিয়েল ফ্লাৱাৰ্ছ লাগে তেতিয়া আপোনালোকে যোৰহাটৰ ৰিগেলৰ পৰা ল'ব পাৰে। আৰু আমি আহিলোঁ ইয়াত মানে চিলেক্ট কৰি ল'ব পাৰি, সেইকাৰণে অলপ ভাল লাগে ইয়াক লৈ। আৰু দাদাজনৰ বিহেভিয়াৰ বহুত ভাল। আহকচোন চাওঁ, ইয়াত ফ্লাৱাৰটো লৈ যাওঁ একেবাৰে। এতিয়া আহিলোঁ আমি অপ্সৰালৈ আৰু ইয়াত ভাবিছোঁ চুইজাৰ এযোৰ চাই পেলাই লৈ যাওঁ। আৰু এই দাদাজনৰ আগতো এখন দোকান আছিল আৰু তাৰপৰাই আগতে আমি বহুত শ্বপিং কৰোঁ। আৰু এইখন এতিয়া নতুনকৈ গড়আলিত খুলিলে আৰু নামটো অপ্সৰা। আপোনালোকে যদি ইয়াত ব্ৰাইডৰ কাৰণে বা শ্বপিং কৰিব আহিব খোজে অপ্সৰাত আপোনালোকে আহিব পাৰে। ইয়াত বহুত নতুন ভেৰাইটিজ কালেকশ্যন পাই যাব। কাপোৰ লৈ হৈ গ'ল যিহেতু আমি ঘৰৰ কাৰণে ওলালোঁ আৰু বলক এতিয়া যাওঁ ঘৰলৈ। আৰু আজিলৈ ভিডিঅ'টি ইমানেই। থেংকছ ফৰ ৱাচিং, বাই বাই।